নমস্কাৰ পুনৰ এবাৰ আপোনালোকক মেডিকেল লেবৰেটৰী সায়েন্সলৈ স্বাগতম জনাইছো। মই সৰু সৰু কিছুমান টপিক লৈ নতুন টপিক লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহো। তো আকৌ আজি মই এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু আজিৰ টপিকটো হৈছে ফিজিঅলজি। যোৱাকালি আমি আমাৰ বডিৰ কিছুমান মুভমেন্ট জইন্টৰ বিষয়ে আমি আলোচনা কৰিছিলো। আজি আলোচনা কৰিম ফিজিঅলজিৰ বিষয়ে। ফিজিঅলজি বুলি ক'লে আমি গম পাম যে আমাৰ বডিত কিছুমান সিস্টেম আছে। সিস্টেমবিলাক নৰ্মেলি একেলগে কেনেকৈ কাম কৰে তাৰ বিষয়ে আমি অধ্যয়ন কৰিম। তো আমি পোনপ্ৰথমে ফিজিঅলজিৰ ডেফিনেশ্যনটো আমি এবাৰ জানি লওঁ। ফিজিঅলজিৰ ডেফিনেশ্যন বা সংজ্ঞা মানে হ'ল ফিজিঅলজি ইজ দ্য সায়েন্স দ্যাট ডিলস or which deals with the various function of our body. It explains how the various system of our body functions together normally. তাৰমানে ফিজিঅলজি আমাক কি শিকায়? ফিজিঅলজি আমাক আমাৰ বডিটো যে আমাৰ মানৱ শৰীৰটো এই শৰীৰত একেলগে কিছুমান ফাংচন একেলগে কাম কৰে। উদাহৰণস্বৰূপে মই এতিয়া কিবা এটা কথা কৈ আছো, তো কোৱাৰ লগতে মই যে কথাখিনি কৈ আছো ইয়াৰ লগতে মই উশাহ নিশাহো মই লৈ আছো। তো মোৰ ৰেস্পিৰেশ্যন সিস্টেমটো এক্টিভলি কাম কৰি আছে। তো মোৰ ৰেস্পিৰেশ্যন সিস্টেমটো কাম কৰাৰ লগে লগে মোৰ হাৰ্টেও পাম্প কৰি আছে। মানে মোৰ হাৰ্টে অক্সিজেনখিনি আমাৰ হাওঁফাওৰ পৰা মানে কালেক্ট কৰি আছে আৰু ই আমাৰ বডিত সাপ্লাই দি আছে। আকৌ সাপ্লাই কোনে দি আছে? আমাৰ ব্লাডে সাপ্লাই দি আছে। তো ব্লাডটো হৈ যাব সাৰ্কুলেটৰী সিস্টেম। তো সাৰ্কুলেটৰী সিস্টেমো আমাৰ কাম কৰি আছে। ঠিক একেদৰে যদি মই অলপ আগত কিবা এটা মেডিচিন খাইছোঁ, সেই মেডিচিনটো মোৰ পেটত যোৱাৰ লগে লগে ই ব্ৰেকডাউন হৈছে। ব্ৰেকডাউন হোৱাৰ লগে লগে ইয়াত মই যোনটো মেডিচিন খাইছোঁ সেই মেডিচিনৰ যিখিনি কাম সেইখিনি আকৌ ব্লাডে সাপ্লাই দি আছে। লগে লগে যদি মই কিবা এটা বস্তু খোৱা বস্তু মই খাইছোঁ, সেইটো মোৰ পেটত গৈছে, এইখিনি আকৌ ডাইজেষ্ট হৈ আছে, হজম হৈ আছে। তো সেইটো পৰি গ'ল আমাৰ ডাইজেষ্টিভ ছিষ্টেম। সেইটো মোৰ কণ্টিনিউৱাছলি কাম চলি আছে। মোৰ অকুলাৰ ছিষ্টেম বুলি কওঁ যে মোৰ এতিয়া মই চকুৰে দেখিব পাৰি আছোঁ। তো অৰ্থাৎ মই যেতিয়া মই টোপনি যাওঁ তেতিয়াহে মোৰ অকুলাৰ ছিষ্টেমটো অফ হৈ থাকে। কিন্তু নৰ্মেলি বৰ্তমান মোৰ অকুলাৰ ছিষ্টেমে কাম কৰি আছে। মোৰ ডাইজেষ্টিভ ছিষ্টেম, মোৰ নাৰ্ভাছ ছিষ্টেম, মোৰ ৰেস্পিৰেটৰী ছিষ্টেম, মোৰ এক্সক্ৰিয়েটৰী ছিষ্টেম গোটেইখিনি একেলগে একে ইউনিটত একে সময়ত কাম কৰি থকা ইয়াকে আমি ফিজিঅলজি বুলি আমি ক'ব পাৰি। তো আমি আজিৰ টপিকত আমি এইখিনি গম পালোঁ যে ফিজিঅলজি হ'ল আমাৰ বডিত কিছুমান ছিষ্টেম থাকে। সেই ছিষ্টেমবিলাকে একেলগে একে সময়ত একে ইউনিটত মানে একগোট হৈ একেলগে কাম কৰে। এনেকুৱা হোৱা নাই যে মই এতিয়া কথা কৈ আছোঁ কাৰণে মই উশাহ ল'ব পৰা নাই, বা মই যেতিয়া উশাহ লৈ থাকোঁ তেতিয়া মই কিবা বস্তু খাব নোৱাৰোঁ, বা যেতিয়া মই খাই থাকোঁ তেতিয়া হয়তো মই কাণেৰে নুশুনো বা চকুৰে মই দেখিব নোৱাৰোঁ। তো তেনেকুৱা ছিষ্টেম আমাৰ বডিত নহয় যে এটা ছিষ্টেমে কাম কৰি আছে গতিকে আৰু এটা ছিষ্টেম বন্ধ হৈ আছে। তেনেকুৱা নহয়। আল্টিমেটলি কি হয়, গোটেইকেইটা ছিষ্টেম আমাৰ বডিটো এক্টিভলি পাৰফৰ্মেঞ্চ কৰাৰ কাৰণে আমাৰ বডিটোৱে যাতে এক্টিভলি যিকোনো কাম কৰিব পাৰে তাৰ কাৰণে আমাৰ বডিৰ যিমানবিলাক ছিষ্টেম আছে গোটেইখিনি ছিষ্টেমে কি কৰি আছে, একেলগে একে সময়ত কাম কৰি আছে। আৰু ইয়াকে আমি ফিজিঅলজি বুলি আমি ক'ব পাৰি। তো গতিকে বৰ্তমান মই যেনেকৈ এনাটমি পঢ়াওঁতে মই কৈছিলোঁ যে ইয়াৰ অন্তৰ্গত কিছুমান সৰু সৰু সাব টপিক সোমাই থাকে, যেনেকৈ নেকি চাইটলজি, মায়লজি, হিষ্টলজি, অষ্টিঅলজি। ঠিক তেনেদৰে ফিজিঅলজিটো কিছুমান সৰু সৰু টপিক সোমাই আছে বা আমাৰ কিছুমান সিস্টেম সোমাই আছে।
আমি ফিজিঅলজিৰ বিষয়ে যদি মই বিতংভাৱে আমি জানিব বিচাৰোঁ তো আমাৰ এই ছিষ্টেমকেইটা আমাৰ জানিব লাগিব বা এই ছিষ্টেমৰ ওপৰত আমি শিকিব লাগিব, অধ্যয়ন কৰিব লাগিব, তেতিয়াই আমি জানিব পাৰিম। তো এতিয়া কথা হ'ল কি, আমি যিহেতু একেদিনাই একেলগে 2-3টা ছিষ্টেম আমি আলোচনা কৰিব নোৱাৰিম। মই সৰু সৰু এটা ছিষ্টেমক সৰু সৰু ভাগত ভাগ কৰি মই আপোনালোকৰ ওচৰলৈ লৈ আহিম আৰু নিশ্চয় আপোনালোকে এইখিনি চাই ভাল পাব। গতিকে ফিজিঅলজিত এতিয়া কি কি সৰু সৰু ছাবজেক্টখিনি ইনক্লুড হৈ আছে সেইখিনি আমি আলোচনা কৰোঁ। প্ৰথমে আহিব চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম। চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম বুলি ক'লে আপোনালোকে গমেই পায় এইটো নাৰ্ভাছ ছিষ্টেমৰ লগত জড়িত, মানে আমাৰ নাৰ্ভবিলাক। আমাৰ বডিত যে মটৰ নাৰ্ভ আছে, চেঞ্চৰী নাৰ্ভ আছে। মটৰ নাৰ্ভে কি কাম কৰি আছে, চেঞ্চৰী নাৰ্ভে কি কাম কৰি আছে। মটৰ নাৰ্ভে আমাৰ চেঞ্চৰী নাৰ্ভে আমাক চেঞ্চেশ্যন মানে ফিল কৰায়। যিকোনো বস্তু মোৰ বডিত কোনোবা জেগাত মই কিবা এটা চেঞ্জেছ হৈছে, ছাপ'জ মহে কামুৰিছে, কোনোবা জেগাত মোৰ কাটি গৈছে, ব্লাড ওলাই আছে, বা কোনোবা জেগাত মোৰ অলপ গৰম পানী পৰিছে, বা এনেকুৱা যদি কিবা ফিল হয় আমি, তেতিয়া এইটো আমাক কোনে ফিল কৰায়, আমাৰ চেঞ্চেশ্যন, তাৰমানে ফিলিংছ আমি ফিল কৰিব পাৰোঁ। আৰু এইটো কৰে আমাৰ চেঞ্চৰী নাৰ্ভে। তো আল্টিমেটলি কি হয়, চেঞ্চৰী নাৰ্ভে আমাৰ ব্ৰেইনত কি কৰে, মেছেজ পঠায়। তো ঠিক তেনেদৰে ব্ৰেইনৰ পৰা আকৌ আৰু এটা মেছেজৰ ৰিপ্লাই আহে, সেইটো কাম কৰে আমাৰ মটৰ নাৰ্ভে। তো আল্টিমেটলি হ'ল কি, আমাৰ বডিত চেঞ্চৰী আৰু মটৰ নাৰ্ভ বুলি 2 ধৰণৰ নাৰ্ভ আছে। ইয়াকে আদি কৰি আমাৰ বডিত যিমানবিলাক নাৰ্ভ আছে, মোৰ চকুৰ লগত কানেক্টেড হৈ থকা নাৰ্ভ, মোৰ কাণৰ লগত কানেক্টেড হৈ থকা নাৰ্ভ, মোৰ হাতৰ লগত, হাৰ্টৰ লগত, লাংছৰ লগত যিমানবিলাক নাৰ্ভ কানেক্টেড হৈ আছে, গোটেইখিনি নাৰ্ভক আমি সামৰি একেলগে কোৱা হৈছে নাৰ্ভাছ ছিষ্টেম বুলি। এইটো গ'ল 1 নম্বৰ। 2 নম্বৰত আহিল কি, আমাৰ কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেম। তো কাৰ্ডিঅ'ভাস্কুলাৰ ছিষ্টেম আমাৰ হাৰ্টৰ লগত, মানে হৃদপিণ্ডৰ লগত জড়িত। আমাৰ হাৰ্টে কেনেকৈ কাম কৰে, হাৰ্টে কেনেকৈ পাম্প কৰে, হাৰ্টে কেনেকৈ ব্লাড ছাপ্লাই দিয়ে, হাৰ্টে কেনেকৈ অক্সিজেন ছাপ্লাই দিয়ে, আৰু হাৰ্টটো কেনেকৈ গঠিত হৈছে, ইয়াত চেম্বাৰ কি কি। আমি কাৰ্ডিঅ'ভাস্কুলাৰ বিষয়ে আলোচনা কৰিলে আমি এইখিনি আমি শিকিব পাৰিম। আমাৰ হাৰ্টটো কিমান ডাঙৰ, কিমানখিনি ওজন থাকিব লাগে, নৰ্মেলি কিমান ওজন থাকিব লাগে, আৰু হাৰ্টটোত কেইটা চেম্বাৰ আছে, কেইটা ভাগত ভাগ কৰা হৈছে, ইয়াৰ লগত জড়িত কি এৱৰ্টা, ভেইনছ এইখিনি কানেক্ট হৈ আছে, আৰু হাৰ্টে কেনেকৈ ব্লাডটো ছাপ্লাই দিয়ে আমাৰ গোটেই বডিত, চাৰ্কুলেটৰী ছিষ্টেমটো কেনেকৈ পৰিচালনা হয়, সেইখিনি আমি জানিব পাৰিম। তাৰপিছত আহিল ডাইজেষ্টিভ ছিষ্টেম। ডাইজেষ্টিভ ছিষ্টেম বুলি ক'লে যে আমাৰ হজম প্ৰক্ৰিয়া, আমি কিবা এটা বস্তু খাইছোঁ, খোৱা বস্তুটো আমাৰ পেটত যোৱাৰ লগে লগে ই কেনেকৈ হজম হৈছে, মানে আমাৰ মুখৰ পৰা ষ্টাৰ্ট কৰি আমি মুখত খাদ্যটো দিয়াৰ লগে লগে আমি দাঁতেৰে চুবাই কিনি আমি গিলিছোঁ, ইয়াৰ পৰা ষ্টাৰ্ট কৰি পেলাই আমাৰ একদম ষ্টমাকলৈকে যিমানখিনি প্ৰক্ৰিয়া আছে, এই গোটেইখিনিক একেলগে ডাইজেষ্টিভ ছিষ্টেম বুলি কোৱা হৈছে। নেক্সট আহিব আমাৰ ৰিপ্ৰডাক্টিভ ছিষ্টেম। ৰিপ্ৰডাক্টিভ ছিষ্টেম বুলি ক'লে আপোনালোকে গম পায় ৰিপ্ৰডাক্টিভ ছিষ্টেম কিহৰ লগত জড়িত, প্ৰজনন প্ৰক্ৰিয়াৰ লগত ৰিপ্ৰডাক্টিভ ছিষ্টেম জড়িত। আমাৰ মেইলৰ ক্ষেত্ৰত কি চেঞ্জেছ হয়, ফিমেলৰ ক্ষেত্ৰত কি চেঞ্জেছ হয়, এই গোটেইখিনি আমি ইয়াত আলোচনা কৰিম। তাৰপিছত আহিল আমাৰ এক্সক্ৰিয়েটৰী ছিষ্টেম। এক্সক্ৰিয়েটৰী ছিষ্টেম বুলি ক'লে আমাৰ আমি যে পানী খালোঁ, আমি কেতিয়াবা অলপ বেগে দৌৰিলে, খোজকাঢ়িলে আমি ঘামি যাওঁ, মানে চুৱেটিং হয়, সেইটো এটা আমাৰ এক্সক্ৰিয়েটৰী পাৰ্ট হয়। মানে আমাৰ বডিত কিছুমান অলাগতিয়াল বস্তু, আৱৰ্জনা আমাৰ বডিত সৃষ্টি হয়, সেইখিনিক আমাৰ বডিৰ পৰা উলিয়াই দিব লগা হয়, আৰু সেই প্ৰক্ৰিয়াটোকে কোৱা হৈছে এক্সক্ৰিয়েটৰী ছিষ্টেম। ইয়াত আমি শিকিব লাগিব কিডনীৰ বিষয়ে, আমাৰ কিডনীয়ে কেনেকৈ ফিল্ট্ৰেশ্যন কৰে, আমি যে পেচাব কৰোঁ, পেচাবটো কেনেকৈ আমাৰ বডিত তৈয়াৰ হয়, আৰু এইটো কেনেকৈ আমি মানে আমি ইউৰিন আউটপুট কৰোঁ, পেচাবটো আমি উলিয়াই দিওঁ, বা আমি ঘামি থাকোঁ যে, সেইটো আমাৰ এই গোটেইখিনি আমি এক্সক্ৰিয়েটৰী ছিষ্টেমত আমাৰ পৰি আছে। নেক্সট আহিব ৰেছপিৰেটৰী ছিষ্টেম। ৰেছপিৰেটৰী ছিষ্টেম বুলি ক'লে আমি যে উশাহ লৈ আছোঁ, মানে ব্ৰিথিং ইন, তাৰ মানে অক্সিজেন লৈ আছোঁ, আকৌ আমি ব্ৰিথিং আউট, মানে আমি কাৰ্বন ডাই অক্সাইড এৰি আছোঁ, এই গোটেইখিনি আমাৰ পৰিব ৰেছপিৰেটৰী ছিষ্টেমৰ লগত। মানে আমি উশাহ ল'লোঁ, উশাহখিনি আমাৰ লাংছত গ'ল, লাংছত গৈ পেলাই লাংছৰ পৰা এলভিঅলাইত যাব, এই এলভিঅলাইৰ পৰা আকৌ হাৰ্টে কালেক্ট কৰিব। এই গোটেইখিনি প্ৰচেছখিনি আমি ইয়াত শিকিব পাৰিম। ইয়াত কি পাৰ্ট আছে, কোনখিনিয়ে কি কাম কৰিব, কোনটোৰ কি নাম, কেনেকৈ কাম কৰি আছে, ফাংচনিং কেনেকৈ কৰি আছে, এই গোটেইখিনিৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। গতিকে এইখিনি আছিলে আমাৰ ইন্ট্ৰডাকশ্যন অফ ফিজিঅলজি, মানে ফিজিঅলজিৰ জাষ্ট আমি আৰম্ভণি কৰিলোঁ।
গতিকে আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল লাগে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু কিবা অসুবিধা থাকিলে সেইটোও জনাব। বিশেষকৈ মোৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত মই কৈ আছোঁ, ষ্টুডেণ্টে যদি কিবা নুবুজে বা কিবা কনফিউজন লাগি আছে সেইখিনি মোক কমেণ্ট বক্সত অনুগ্ৰহ কৰি জনাব। আৰু যদি মোৰ ভিডিঅ' চাই ভাল লাগে আপোনালোকে নিশ্চয় লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।